সকলো মানুহৰ আইডেন্টিটিটো দলৰ লগত থাকে। দল মাইনাছ কৰি কাৰো আইডেন্টিটি নাথাকে। আজি মোৰো কোনো দলক বাদ দি আইডেন্টিটি নাই। দল যেতিয়া মোৰ পিছফালে থাকিব তেতিয়া সেইটোৱে মোৰ আইডেন্টিটি। আমি কেতিয়াবা ভাবি লওঁ যে মোৰো কিবা এটা আইডেন্টিটি আছে বুলি, যে মোৰ নিজৰো আইডেন্টিটি আছে। এইটো আচলতে ভুল ধাৰণা। আজি দলে আমাক এই জেগাত ৰাখিছে কাৰণে এনেকৈ ৰাইজ আহিছে, আমাৰ লগত কথা পাতিছে। দল এৰি যেতিয়া মানুহ যাব তাৰ পিছফালে আৰু মানুহ দেখা নাপাব। এদিন দুদিন মানুহে আৰু বিভিন্ন কথা কৈ থাকিব, কিন্তু দেখাই পাব যে আজিৰ পৰা এসপ্তাহ 10 দিন যোৱাৰ পিছত দেখিব যে 5 দিন পিছত আৰু তাৰ পিছফালে মানুহ নাথাকে। গতিকে দল বাদ দিলে, দলক বাদ দি কাৰো এটা আইডেন্টিটি নাথাকে। খুব কম মানুহ আছে যে নিজক দলক বাদ দি আইডেন্টিটি কৰিব পাৰে। আৰু সঞ্জয় ৰয় আমাৰ দলৰ এজন ভাল কৰ্মী আছিল, ভালকৈ কাম কৰিছিল, ভৱিষ্যতো আছিল। এনেকুৱা নহয় কম বয়সীয়া ল'ৰা, ভৱিষ্যতো আছিল, কিন্তু হয়তো নিজৰ এই কম বয়সৰ অনভিজ্ঞতাৰ কাৰণে হয়তো বুজি পোৱা নাই। মই ভাবোঁ যে বুজি পালে ভাল, কিন্তু বুজি নাপালে তেওঁৰে ক্ষতি হ'ব পিছত। গাঁৱৰ মানুহৰ কথা হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী কৰিব লাগিব, মোদী ডাঙৰীয়াক শক্তিশালী কৰিব লাগিব। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাক শক্তিশালী কৰিলে আমি জীয়াই থাকিম, আগ্ৰাসনৰ কবলৰ পৰা জীয়াই থাকিম। গতিকে গাঁৱৰ মানুহে বুজি পায় নহয় তেওঁলোকৰ জাতিটোক বচাবৰ কাৰণে, ৰাষ্ট্ৰখনক বচাবৰ কাৰণে কাক লাগিব। ইয়াত মানুহ কোনো মানে আমাৰ কাৰণে ব্যক্তি কোনো ব্যৱস্থা নহয় যে ব্যক্তিজনেই মূল, ব্যক্তি নহয়। আমাৰ কাৰণে আদৰ্শ, আমাৰ কাৰণে দল। গতিকে দল আদৰ্শ যিটো থাকিব ৰাইজ তাৰ লগতে থাকিব। টাউন বুলি নহয়, ক'তোৱে প্ৰভাৱ নেপেলায়। এই কথাবিলাকে ক'তো প্ৰভাৱ নেপেলায় এইকাৰণে যে অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তা হিচাপে ভূপেন ৰয় ডাঙৰীয়াই 40 বছৰ কাম কৰি আহিছে। সেই মানুহখিনিৰ লগত তেওঁৰ ব্যক্তিগত সম্পৰ্ক আছে। ভাৰতীয় জনতা পাৰ্টি হ'ল এটা সুশৃংখলিত দল। দলৰ নিৰ্দেশনা ভাৰতীয় জনতা পাৰ্টিৰ কোনো লোকে নমনাকৈ নাথাকে। গতিকে দুইটা দলক সমন্বয় কৰিবৰ কাৰণে ভূপেন ৰয় ডাঙৰীয়াৰ দৰে ভাল কেণ্ডিডেটে নাই। আটাইতকৈ ভাল সম্পৰ্ক কৰিব পাৰিব ভূপেন ৰয় ডাঙৰীয়া। আমি যেতিয়া নিৰ্বাচনলৈকে যাওঁ তেতিয়া ক্ষোভ নাথাকে। ক্ষোভ থাকে যেতিয়া আমি নিৰ্বাচন বাদ দি বাকী সময়ত। নিৰ্বাচন বাদ দিলে বাকী সময়ততো আমাৰ ক্ষোভ অসন্তুষ্টি লৈ আমি সমাধান কৰি থাকোঁ। আৰু এতিয়া যেতিয়া নিৰ্বাচনত যাওঁ তেতিয়া আমাৰ লক্ষ্য এটাই যে নিৰ্বাচন জিকিব লাগে। ইয়াত ক্ষোভ অসন্তুষ্টি কাৰো নাই। সকলো মানুহৰ আইডেন্টিটিটো দলৰ লগত থাকে। দল মাইনাছ কৰি কাৰো আইডেন্টিটি নাথাকে। আজি মোৰো কোনো দলক বাদ দি আইডেন্টিটি নাই। দল যেতিয়া মোৰ পিছফালে থাকিব তেতিয়া সেইটোৱে মোৰ আইডেন্টিটি। আমি কেতিয়াবা ভাবি লওঁ যে মোৰো কিবা এটা আইডেন্টিটি আছে বুলি, যে মোৰ নিজৰো আইডেন্টিটি আছে। এইটো আচলতে ভুল ধাৰণা। আজি দলে আমাক এই জেগাত ৰাখিছে কাৰণে এনেকৈ ৰাইজ আহিছে, আমাৰ লগত কথা পাতিছে। দল এৰি যেতিয়া মানুহ যাব তাৰ পিছফালে আৰু মানুহ দেখা নাপাব। এদিন দুদিন মানুহে আৰু বিভিন্ন কথা কৈ থাকিব, কিন্তু দেখাই পাব যে আজিৰ পৰা এসপ্তাহ 10 দিন যোৱাৰ পিছত দেখিব যে 5 দিন পিছত আৰু তাৰ পিছফালে মানুহ নাথাকে। গতিকে দল বাদ দিলে, দলক বাদ দি কাৰো এটা আইডেন্টিটি নাথাকে। খুব কম মানুহ আছে যে নিজক দলক বাদ দি আইডেন্টিটি কৰিব পাৰে। আৰু সঞ্জয় ৰয় আমাৰ দলৰ এজন ভাল কৰ্মী আছিল, ভালকৈ কাম কৰিছিল, ভৱিষ্যতো আছিল। এনেকুৱা নহয় কম বয়সীয়া ল'ৰা, ভৱিষ্যতো আছিল, কিন্তু হয়তো নিজৰ এই কম বয়সৰ অনভিজ্ঞতাৰ কাৰণে হয়তো বুজি পোৱা নাই। মই ভাবোঁ যে বুজি পালে ভাল, কিন্তু বুজি নাপালে তেওঁৰে ক্ষতি হ'ব পিছত।